হাজোত শতউদ্ধৰ এগৰাকী বৃদ্ধা আইতাৰ বিননি। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ সন্মুখত তীব্ৰ শোকত ভাঙি পৰিছে বৃদ্ধা আইতাগৰাকী। কিন্তু কিয় আইতাগৰাকীয়ে ওলাই আহি শোকত ভাঙি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে? বৃদ্ধা আইতাগৰাকীৰ অভিযোগ, একাংশ নাতিসম বয়সৰ উদন্ত যুৱকক অবৈধ চুলাই মদ, ভাং, ড্ৰাগছ অঞ্চলটোত বন্ধ কৰিবলৈ কোৱাৰ বাবে বৃদ্ধা আইতাগৰাকীক আক্ৰমণ কৰিবলৈ খেদি আহে। এই ঘটনাটো সংঘটিত হৈছে হাজোৰ মহাদেৱটোলাত। একাংশ ৰাইজৰ অভিযোগ, তীৰ্থনগৰী হাজোৰ মহাদেৱটোলাত দীৰ্ঘদিন ধৰি একাংশ লোকে অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলাই আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি অঞ্চলটোত ৰাইজে প্ৰতিবাদ কৰিবলৈ বাধ্য হয়। আৰু প্ৰতিবাদত ওলাই আহিল এইগৰাকী শতউৰ্ধৰ বৃদ্ধা আইতা। ড্ৰাগছ মদৰ অবৈধভাৱে ব্যৱসায় চলাই অহা ঘাটিসমূহ অতি শীঘ্ৰে উৎখাত কৰিবলৈ এনেদৰে হাজোৰ বিধায়িকাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিলে। ইয়াৰ পিছতে হাজোৰ বিধায়িকা বৃদ্ধা আইতাগৰাকীৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰি অতি শীঘ্ৰে হাজোৰ মহাদেৱটোলাৰ পৰা অবৈধ মদৰ ঘাটি উৎখাত কৰাৰ লগতে এক শান্তিৰ পৰিৱেশ ঘূৰাই আনিব বুলি ৰাইজৰ আগত আশ্বাস প্ৰদান কৰে। আমি বাপা কিবা মদকে আমি এগুলা মদত নাজুৱে দেচোন, নানানটা হেৰি কৰি দিনে ডেকা চলি গেলা মৰি গেল, ধ্বংস হৈ গেল জানা। আশা কলো যে মাৰে মোক গালি মাৰে, ঘৰত খেদি যায় জানা। পৰিতা ৰাতি ইমান গালি বেছি মোক টানি আনি মাৰে মোক জানা, নিবং কৰে জানা, সন্মান কৰে জানা। ক'ৰবাত 20 টকা দি 10 টকা দি যায়, তাৰ ঔষধ খাবতে বাচি যায় জানা। এই ভোট দোকান কপে থাকিব নোৱাৰো। এইটো মোৰ ভাই হয় জানা, এই ভাইটোৱে মোক সহায় নকৰিলে মই মতে মৰিলো। বহুত সহায় কৰে জানা। মদ মুক্ত হব লাগে, খালি মদ মুক্ত হব লাগে, ভাল হব লাগে, চলিগিলা ভাল হব লাগে। এই মোৰ নাতি দুটাগিলে ভালে দেখিলে মই খুব ভাল পাওঁ। কি কম এতিয়া, তোমালোকে এনেকুৱা এটা প্ৰশ্ন সুধি দিলা মহিলাখিনিৰ আগতে। ৰাইজৰ কমপ্লেইন তোমালোকে আহি পেলাই আজি দেখা পালা। দীনদয়ালজী উপাধ্যায়ৰ আজি জন্ম শতবাৰ্ষিকীৰ দিনা আজি ৰাইজৰ লগত মত বিনিময় কৰি আছিলো, দীনদয়ালজীৰ আদৰ্শৰ কথা কৈ আছিলো। তেনেকুৱা ক্ষেত্ৰতে আজিৰ দিনটোতে আমি যি ৰাইজৰ কথা চিন্তা কৰে, আজিৰ দিনটোত আমি সন্মানিত কৰিম বুলি ভাবিছিলো। গতিকে আজি সন্মানিত কৰিলো এগৰাকী 90 ঊৰ্ধৰ বয়সস্থ মহিলা, যিহেতু তেখেতে সমাজৰ কথা চিন্তা কৰি সমাজৰ দুখবিলাক আমাক আঙুলিয়াই দেখুওৱাৰ কাৰণে আজি দীনদয়ালজী উপাধ্যায়ৰ জন্ম তিথিৰ দিনা আমি তেখেতক সন্মানিত কৰিলো আইতাগৰাকীক। কাৰণ আৰু আজি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মণ্ডল সভাপতি আমাৰ সমূহ কৰ্মীসকল আছে। আজিৰ দিনটোতে আমি দীনদয়ালজী উপাধ্যায়ৰ জন্মদিনৰ দিনা যিসকলে ৰাইজৰ কথা কয়, ৰাইজৰ কাৰণে চিন্তা কৰে, নিজৰ কথা নকৈ পেলাই ৰাইজৰ কথা কৈছে, তেখেতক আমি আজি সন্মানিত কৰিলো দীনদয়ালজী উপাধ্যায়ৰ জন্মদিনৰ দিনা। আৰু এই প্ৰচেষ্টা আৰু আমাৰ এই চলি যাব, প্ৰতি বছৰে বছৰে আমি তেনেকে সন্মানিত কৰি যাম। হাজোৰ পৰা মৃদুল মজুমদাৰ।